নমস্কাৰ বন্ধু বান্ধৱীসকল মাই এছামিজ সলিউশন ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো আৰু এনেকুৱা জিকে ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক ভিডিঅ'খন আৰম্ভ কৰোঁ। প্ৰশ্ন, ভাৰতৰ আটাইতকৈ ডাঙৰ চহৰ কোনখন? ইয়াৰ উত্তৰটো হ'ব মুম্বাই। মুম্বাই হ'ল ভাৰতৰ আটাইতকৈ ডাঙৰ চহৰ। কুৱেশ্যন নম্বৰ 2, ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন? ইয়াৰ উত্তৰটো হ'ল ৰাজস্থান। ৰাজস্থান হ'ল ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য। কুৱেশ্যন নম্বৰ 3, বৰ্তমান ভাৰতত কিমানখন ৰাজ্য আছে? ইয়াৰ উত্তৰটো হ'ল 28খন। বন্ধু-বান্ধৱীসকল মনত ৰাখিব, বৰ্তমান ভাৰতত 28খন ৰাজ্য আছে। কুৱেশ্যন নম্বৰ 4, ভাৰতত মুঠ কিমানখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে? ইয়াৰ উত্তৰটো হ'ল 8খন। কুৱেশ্যন নম্বৰ 5, ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল গংগা নদী। গংগা নদী হ'ল ভাৰতৰ আটাইতকৈ দীঘল নদী। কুৱেশ্যন নম্বৰ 6, ভাৰতৰ আটাইতকৈ বহল নদীখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল ব্ৰহ্মপুত্ৰ নদী। ব্ৰহ্মপুত্ৰ নদী হ'ল ভাৰতৰ আটাইতকৈ বহল নদী। কুৱেশ্যন নম্বৰ 7, ভাৰতৰ আটাইতকৈ ওখ মূৰ্তি কোনটো? ইয়াৰ এনসাৰটো হ'ল ষ্টেচু অফ ইউনিটি, মানে একতাৰ মূৰ্তি। কুৱেশ্যন নম্বৰ 8, ভাৰতৰ প্ৰথম মহিলা IPS বিষয়া কোন আছিল? ইয়াৰ উত্তৰটো হ'ল কিৰণ বেদী। বন্ধু-বান্ধৱীসকল, কিৰণ বেদী হ'ল ভাৰতৰ প্ৰথম মহিলা IPS বিষয়া। কুৱেশ্যন নম্বৰ 9, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল? ইয়াৰ উত্তৰটো হ'ল ফাতিমা বিবি। ফাতিমা বিবি হ'ল ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ। কুৱেশ্যন নম্বৰ 10, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰটো হ'ল জৱাহৰলাল নেহৰু। প্ৰশ্ন, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ উত্তৰটো হ'ল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তেখেত হ'ল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি। প্ৰশ্ন, ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰটো হ'ল শ্ৰীমতী ইন্দিৰা গান্ধী। তেখেত হ'ল ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী। প্ৰশ্ন, ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ উত্তৰটো হ'ল শ্ৰীমতী প্ৰতিভা পাটিল। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।